গৌৰীপুৰত উদ্ধাৰ এটা হৰিণা। গৌৰীপুৰত হৰিণা উদ্ধাৰ হোৱাত সেই হৰিণাটো কুকুৰে কামোৰাৰ পৰা ৰক্ষা পৰিল। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি আহিছিল হৰিণাটো। কুকুৰৰ এটা বৃহৎ দলে হৰিণাটোক আক্ৰমণ কৰি পিছফালে আঘাত কৰিছে। চাপৰৰ এটা পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰিছে হৰিণাটোৱে। পিছত গৌৰীপুৰ খণ্ডৰ বন বিভাগৰ বনকৰ্মীৰ সহায়ত গৌৰীপুৰৰ পশু চিকিৎসালয়লৈ আনি চিকিৎসা কৰাৰ চেষ্টা কৰিছে বন বিভাগে। চৌকা গাঁৱৰ পৰা এটা ফোনযোগে খবৰ পাইছোঁ। পোৱাৰ পিছত আমি তাতে 12:50 মান বজাত গৈ উপস্থিত হৈ দেখিবলৈ পাওঁ এটা হৰিণা মানে এজন মানুহৰ ঘৰত দৌৰি দৌৰি আহি সোমাইছে। কুকুৰে পাছফালৰ পৰা খেদি আছিল, খেদি পাছফাকে অলপ কামুৰিছেও কুকুৰে। তাৰপিছত এই মানুহজনৰ নাম হ'ল আব্দুল মান্নান। এওঁৰ ঘৰৰ পৰা আমি পিছত হৰিণাটো উদ্ধাৰ কৰি গৌৰীপুৰ খণ্ড বন কাৰ্যালয়ত লৈ আহোঁ। আহাৰৰ সন্ধান মানে এইটো তাতে BTC জংঘল এৰিয়াও আছে, গতিকে জংঘলৰ হয়তো কুকুৰবিলাকো গৈছিল জংঘলৰ ছাইডত, দেখা পাইছে, দেখা পোৱাৰ পিছত খেদিছে। খেদাৰ পিছত ই গাঁৱৰ ফালে হৰিণাটো আহিছে। গাঁৱৰ ফালে আহি এই মানুহজনৰ ঘৰত সোমাইছে। মানুহজনৰ ঘৰত সোমোৱাৰ লগে লগে এখেতে আমাক খবৰটো দিছে। হৰিণাটো অলপ ইনজিয়ৰ্ড হৈছে, পাছফাকে কুকুৰে কামুৰিছে। আজি আমি গৌৰীপুৰ ভেটেনাৰী ডিছপেঞ্চাৰীত চিকিৎসাৰ কাৰণে লৈ আহিছোঁ ৰাতিপুৱাই। এতিয়া চিকিৎসা হৈ আছে। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায় ৰিপৰ্ট, এনি ভাৰত 24।